মেঘালয়তো যে এনেকুৱা এটা ট্ৰেক আছে আপুনি বাৰু জানেনে য'ত পাহাৰৰ ওপৰলৈ উঠিবলৈ বাঁহৰ ওপৰত ভৰসা কৰিব লগা হয়। যোৱাকালি আমি প্ৰায় 6:30মান বজাতে গুৱাহাটীৰ পৰা ওলাইছিলোঁ মেঘালয়ৰ মাউৰিংখামলৈ আৰু এইবাৰ মোৰ ডেষ্টিনেশ্যন আছিল অলপ বেলেগ। মই গৈছিলোঁ ইক' ৱাইবছ নামৰ এটা ট্ৰেভেল এজেঞ্চিৰ লগত, যিটো এটা টোটেলি ষ্ট্ৰেঞ্জাৰ্ছ ট্ৰিপ আছিল। আমি প্ৰায় দুপৰীয়া 1মান বজাত তাত গৈ পাইছিলোঁ আৰু তাৰ পৰাই আৰম্ভ হৈছিল আমাৰ আচল এডভেঞ্চাৰ। যিহেতু আমাৰ পেকেজটোত সকলো ধৰণৰ এণ্ট্ৰি ফিজবিলাক ইনক্লুড আছিল, তো সেইকাৰণে আমি তাতে ৰখি মেলি টাইম ৱেষ্ট কৰিব লগা হোৱা নাছিল। আৰু আপোনালোকে যদি তাতে যাব বিচাৰে তেনেহ'লে তাতে আপোনালোকে এণ্ট্ৰি কৰাই ল'ব লাগিব। অলপ অলপ ডিষ্টেঞ্চত এনেকুৱা সৰু সৰু কিছুমান জুপুৰি টাইপৰ দোকানো আছিল, য'ত আপোনালোকে বিভিন্ন ধৰণৰ খোৱা বস্তুও পাই যাব। বাটত প্ৰথমে আমি এখন ধুনীয়া নদীও দেখিলোঁ, একেবাৰে প'ষ্ট কাৰ্ডৰ দৰে লাগিছিল। কিন্তু তাৰ পাছতে আহিল আমাৰ ট্ৰেকটোৰ আটাইতকৈ এক্সাইটিং পাৰ্টটো। আমি এটা বিশাল শিলৰ তলেদি পাৰ হৈ গ'লোঁ আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কি জানেনে? সেই শিলটো কাটি তাৰ মাজেদি সেই পথটো বনোৱা হৈছিল। আৰু তাৰ পাছত আৰম্ভ হ'ল বেম্বুৰে বনোৱা সেই আইকনিক পথটো। লিটাৰেলি আমি সেই পচা বাঁহকেইডালৰ ওপৰত বেলেঞ্চ কৰি কৰি আগবাঢ়ি গৈ আছিলোঁ। সঁচা কথা ক'বলৈ গ'লে ভয়ো লাগিছিল, কিন্তু এক্সাইটমেণ্টটো তাৰ দুগুণ আছিল। প্ৰায় 1.5 আৱাৰ ট্ৰেকিং কৰাৰ পাছত আমি একেবাৰে শেষৰখিনি ঠাই পাইছিলোঁ। আৰু এইখিনিয়ে আছিল মষ্ট স্কেৰিয়েষ্ট পাৰ্ট অফ দিছ ট্ৰেক, যিটোৰ কথা মই বহু দিনৰ পৰাই শুনি আছিলোঁ। এই ট্ৰেকটো ষ্টাৰ্ট হয় ৱাখাং নামৰ এখন গাঁৱৰ পৰা আৰু শেষ হয় মৰিংখাং নামৰ এটা বিশাল শিলৰ ওপৰত। আৰু যেতিয়া শেষত গৈ সেই ধুনীয়া ভিউটো দেখা পালোঁ, তেতিয়া মাত্ৰ এটাই কথা মনলৈ আহিছিল, এই এডভেঞ্চাৰটোৰ বাবে যিমানখিনি কষ্ট কৰিছিলোঁ সেইখিনি একেবাৰে ৱৰ্থ ইট আছিল। যদিহে আপুনি এডভেঞ্চাৰ কৰি ভাল পায় তেনেহ'লে আজিয়ে এই প্লেচটোক আপোনাৰ বাকেট লিষ্টত এড কৰক।